নমস্কাৰ প্ৰিয় বন্ধুবান্ধৱসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক সকলোৰে মোৰ প্ৰিয় টিউশ্যনলৈ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD 2024 to 2025 যিসকল ল'ৰা ছোৱালীবিলাকে প্ৰিপেৰেশ্যন কৰি আছে 2025 যিটো 4 ফেব্ৰুৱাৰীৰ পৰা যিটো এক্সাম আছে আৰু এক্সাম যিহেতু আহি পাব হৈছে 4 ফেব্ৰুৱাৰীৰ পৰা যিহেতু আছে আৰু মিনিমাম আপোনালোকৰ হাতত আছে 41-42 ডেইজ, বহুত কম সময় আছে। আৰু যদি আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে ইমান কম দিনতো আপোনালোকে মেৰিট লিষ্টত নাম আনিব পাৰিব। কেনেকৈ গোটেই সবিশেষ আপোনালোকক জনাম। একচুৱেলি এই ভিডিঅ'টো হ'ব দুৰ্বল কেণ্ডিডেটৰ কাৰণে, যিসকল 50, 60, 70 মাৰ্ক পাইছে, যিসকলৰ এইবাৰ মেৰিট লিষ্টৰ পৰা 1 নম্বৰ 2 নম্বৰ পইণ্টৰ কাৰণে যিসকল মানে কি বাহিৰ হৈছে তেখেতলোকৰ কাৰণে এই ভিডিঅ'টো হ'বগৈ আছে। তো ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো, আপোনালোকে সকলোবিলাক চাব। মক টেষ্ট কেনেকৈ দিব সকলোবিলাক আপোনালোকক মই ভিডিঅ'ৰ যোগেদি জনাম। তো আপোনালোকে মই যেনেকৈ ক'ম তেনেকৈ আপোনালোকে যদি ষ্টাডি কৰে তেনেহ'লে মই ভাবোঁ আপোনালোকে হয়তো চাকৰি এটা ল'বলৈ সক্ষম হ'ব। চ' আহক ভিডিঅ'টোলৈ। চাওক বন্ধু বান্ধৱীসকল, যিহেতু আমাৰ হাতত যিহেতু বহুত কম দিন আছে, মিনিমাম 41-42 ডেইজ মান আছে। তো ইমান কম সময়ত আপোনালোকে ষ্টাডিটো ভালকৈ কৰিব লাগিব। তো আপোনালোকে প্ৰথম কথা হ'ল ষ্টাডি কৰিবৰ কাৰণে ইমান কম সময়ত আপোনালোকে টাইম দিব পাৰিব লাগিব। যদি আপোনালোকৰ হাতত টাইম আছে তেনেহ'লে আপোনালোকে নিশ্চয় ছাকচেছ হ'ব। গতিকে চাওক এতিয়া মই কেনেকৈ ক'ম, আপোনালোকে সবিশেষ চাই থাকিব শেষলৈকে, তো তেতিয়াহে বুজি পাব আপোনালোকে ভিডিঅ'টো। তো চাওক প্ৰথম কথা হ'ল এতিয়া আপোনালোকে প্ৰথম ষ্টাডি কৰিব যদি আজিৰ পৰা যদি কৰে, মই আজি ভিডিঅ' বনাইছোঁ যিহেতু আজিৰ পৰা যদি আপোনালোকে আজি যিহেতু তাৰিখ হৈছে কিমান, আজি তাৰিখ হৈছে আপোনালোকৰ 23 তাৰিখ। তো আজিৰ পৰা যদি আপোনালোকে ষ্টাডি কৰে, প্ৰথম কথা হ'ল প্ৰথমতে আপোনালোকে আৰু দুটা ছাবজেক্ট ফ'ল' কৰিব লাগিব। এটা হ'ল আপোনাৰ ৰিজনিং আৰু আন এটা হ'ল হিন্দী গ্ৰামাৰ। যদি এই দুটা ছাবজেক্ট যদি আপোনালোকে ভালকৈ ষ্টাডি কৰে তেনেহ'লে আপোনালোকে 70% যিহেতু আপোনালোকে কমপ্লিট হ'ব আপোনালোকৰ যিটো SSC GDৰ যিটো চেপ্টাৰ। তো কেনেকৈ চাওক, প্ৰথম কথা হ'ল ৰিজনিংটো আপোনালোকে সময় দিব লাগিব 4 ঘণ্টা। 4 ঘণ্টা যিহেতু আপোনালোকে ৰিজনিঙত সময় দিব লাগিব, কাৰণ আপোনালোকে মিনিমাম 3-4টা চেপ্টাৰ যদি পাৰে 4 ঘণ্টাত আপোনালোকে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক। আৰু ঠিক তেনেকৈ আৰু 4 ঘণ্টাত কি দিব, হিন্দী গ্ৰামাৰত দিব। মানে 3-4টা চেপ্টাৰটো হিন্দী গ্ৰামাৰটো যিহেতু চেপ্টাৰ বহুত কম আছে, মিনিমাম আপোনাৰ 12টামান আছে নেকি, সম্ভৱ 12-13টামান চেপ্টাৰ আছে। এই 12-13টামানটো আপোনালোকৰ ইচ্ছা কৰিলে আপোনালোকে 15 দিনতে কমপ্লিট কৰিব পাৰিব। কিন্তু মই কৈছোঁ কেনেকৈ, ৰিজনিঙত আপোনালোকে টাইম দিয়ক 4 ঘণ্টা, যিহেতু 3-4টামান চেপ্টাৰ একেদিনাই শেষ কৰাকৈ আপোনালোকৰ টাৰ্গেটটো সেইটো হ'ব লাগিব। আৰু হিন্দী গ্ৰামাৰটো আপোনালোকে তেনেকৈ 3টা বা 4টা ছাবজেক্ট 4 ঘণ্টাত আপোনালোকে ক্লিয়াৰ কৰক। তাৰপিছত আৰু 2 ঘণ্টা টাইম দিয়ক মেথছত। যিবিলাক ইজি ছাবজেক্ট আছিলে, মই যোৱা আগৰ ভিডিঅ'টো মই জনাইছিলোঁ ইজি ছাবজেক্ট কি এভাৰেজ কিবাকিবি আছে, মানে ইজি ছাবজেক্ট আপোনালোকে যি পাৰে সেই 2 ঘণ্টা ইজি ছাবজেক্ট আপোনালোকে তাত টাইম দিয়ক। বাকী 4 ঘণ্টা আপোনালোকে ৰিজনিং আৰু হিন্দী গ্ৰামাৰত দিয়ক। যেতিয়া আপোনালোকে ৰিজনিং আৰু হিন্দী গ্ৰামাৰ 4 ঘণ্টাত দিলে আৰু 2 ঘণ্টা আপোনালোকে মেথছত দিলে, টোটেল 10 ঘণ্টা হ'ল। 10 ঘণ্টা হোৱাৰ পাছত ৰাতি যেতিয়া আপোনালোকে পঢ়ি শেষ কৰিব তেতিয়া আপোনালোকে মক টেষ্ট লওক। আৰু মক টেষ্টটো আপোনালোকে ক'ৰ পৰা দিব, চাওক RWA আছে এপছ, আপোনালোকে ডাউনলোড কৰি লওক। তাতো একচুৱেলি পেইড ক্লাছো হয়। যদি আপোনালোকে এতিয়া ইমান কম সময়তো পেইড ক্লাছ কৰিতো একচুৱেলি মই ভাবোঁ পেইড ক্লাছ কৰি আপোনালোকৰ কোনো প্ৰফিট নহ'ব। গতিকে তাত কি কৰিব, পেইড ক্লাছত যিহেতু এই ৰোজগাৰ অংকিত এপছত আপোনালোকৰ কি আছে, তাত মক টেষ্ট দিয়ে, মিনি মক টেষ্ট আছে আৰু আপোনালোকৰ 160 মাৰ্কৰো মক টেষ্ট আছে। তাত আপোনালোকে যিমান পাৰে হিন্দী গ্ৰামাৰ আৰু ৰিজনিঙৰ পূৰা মক টেষ্ট লগাওক আৰু লগতে মেথছৰো প্ৰেক্টিছ লগাওক। পূৰা মক টেষ্ট প্ৰেক্টিছ কৰক, তেতিয়া আপোনালোকৰ বহুতখিনি আপোনালোকে গ্ৰ' হ'ব। কিমান পঢ়িলে, যিহেতু যিসকল মেৰিট লিষ্টৰ পৰা বাহিৰ হৈছে তেখেতলোকেতো অলপ চলপতো আইডিয়া আছে। তো যিমান পাৰে আপোনালোকে মক টেষ্ট লগাওক। আৰু মই যিটো ধৰণে আপোনালোকক ক'লোঁ যে 4 ঘণ্টা টাইম লগাই পিনে প্ৰতিটো ছাবজেক্ট 3-4টামান আপোনালোকে তেনেকৈ পঢ়ক, আপোনালোকে নিশ্চয় আপোনালোকে ছাকচেছ হ'ব। আৰু যিমান পাৰে মক টেষ্ট লগাওক, ইউটিউবে য'ত পাৰে মুঠতে মক টেষ্ট পূৰা লগাওক। আৰু লগতে জিকেটো আপোনালোকে মক টেষ্ট দিয়ক। জিকে ইমান আপোনালোকে গুৰুত্ব নিদিব, যিকেইটা জিকে আপোনালোকে পঢ়িব সেইবিলাকে ভালকৈ গুৰুত্বপূৰ্ণ সহকাৰে পঢ়ক। বাকী জিকেত ইমান মন নিদিব আপোনালোকে ৰিজনিং আৰু হিন্দী গ্ৰামাৰত আৰু লগতে মেথছত। মই যেনেকৈ আপোনালোকে এপছটো দেখালোঁ তেনেকৈ আপোনালোকে মক টেষ্ট যিমান পাৰে আপোনালোকে লগাওক। আৰু মই যেনেকৈ কৈছিলোঁ প্ৰতিটো ছাবজেক্ট 3-4টাকৈ টাৰ্গেট লৈ পিনে আপোনালোকে পঢ়ক, নিশ্চয় আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু বন্ধুসকল লগতে মই কাইলৈৰ পৰা আপোনালোকক ৰিজনিং কেনেকুৱা ধৰণে পঢ়িব লাগিব তাৰো মই আপোনালোকক টিপছ দিবলৈ চেষ্টা কৰিম যদি পাৰোঁ। তো তোমালোকে কমেণ্ট কৰি জনাবা যদি তোমালোকক লাগে ৰিজনিং কেনেকৈ পঢ়িব লাগে। তো মই তোমালোকক নেক্সট ভিডিঅ' যোগেদি তোমালোকক বুজাম। যদি তোমালোকে কিবা এটা হেল্প পাইছা তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।